৭০তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে যি হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচী আমাৰ চলি আছে যোৱা ৯ তাৰিখৰ পৰা তাৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশে আমাক যোৱা 11 তাৰিখৰ পৰা 13 তাৰিখৰ ভিতৰত আজিৰ ভিতৰত আমাক তিৰংগা বাইক ৰেলী আমাক আয়োজন কৰিবলৈ আমাক নিৰ্দেশ প্ৰদান কৰিছিল। আৰু সেই মৰ্মে আজি আমি খুমটাই বিধানসভা সমষ্টিৰ চিনাতলী ভাৰতীয় জনতা যুৱ মৰ্চা চিনাতলী মণ্ডল আৰু মিছামৰা মণ্ডলৰ উদ্যোগত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ সহযোগত আমি আজি এই বাইক ৰেলী আয়োজন কৰিছোঁ। আমাৰ যি ঢেকিয়ালৰ পুৰণা কাৰ্যালয় আছিল, সেই পুৰণা কাৰ্যালয়ৰ পৰা আমি প্ৰায় 15 কিলোমিটাৰ অঞ্চল পৰিভ্ৰমণ কৰি আজি আমি মেলামৰা অঞ্চলত উপস্থিত হৈছোহি। আমি ইয়াৰ পৰা এটা বাৰ্তা প্ৰদান কৰিব বিচাৰিছোঁ যে 2014 চনৰ আগলৈকে ভাৰতবৰ্ষৰ লগতে অসমত যি এটা পৰিৱেশ আছিল যে মানুহে মুক্ত মনে স্বাধীনতা দিৱস উদযাপন কৰিব নাছিল, মানুহৰ মতে ভয়ৰ ভাৱ আছিল। 2014 চনৰ পিছত ভাৰতবৰ্ষত অসমৰ পৰিৱেশ সলনি হৈছে, মানুহে মুক্ত মনে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাই আহিছে। আগতে কিছুমান নিষিদ্ধ ঘোষিত সংগঠনে ভাৰত বন্ধ বা অসম বন্ধ ঘোষণা কৰে, কিন্তু সেই ভাৰতবৰ্ষ অসমৰ ৰাইজে সেইসমূহ শক্তিক বৰ্তমান শক্তিৰ যিসমূহ যি ভাবুকি, সেই ভাবুকিক আঁতৰাই তেখেতসকলে মুক্ত মনে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে 2014 চনৰ পিছৰ পৰা। আৰু আমিও ভাৰতীয় জনতা পাৰ্টি আজিৰ যুৱ শক্তিক যে ভাৰতীয় জনতা আজি আমাৰ স্বাধীনতা ৭০তম স্বাধীনতা দিৱস সেয়া মুক্ত মনে পালন কৰাৰ উদ্দেশ্যে আমি সকলোৱে এই বাইক ৰেলী আজি আয়োজন কৰিছোঁ। আমি আগন্তুক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি হৰ ঘৰ তিৰংগা যিটো কাৰ্যসূচী চলি আছে অসম বিজেপিৰ তৰফৰ পৰা, তাৰ লগত সংগতি ৰাখি আজি খুমটাই সমষ্টিৰ চিনাতলী মণ্ডল আৰু মিছামৰা মণ্ডল দুটা মণ্ডল একেলগ মিলি আমি প্ৰায় 15-20 কিলোমিটাৰ অতিক্ৰম কৰি মেলামৰা অঞ্চলত উপস্থিত হৈছোঁ তিৰংগা বাইক ৰেলী কৰি পেলাই। ইয়াতে আমি দুপৰীয়াৰ অন্নমুঠিও ব্যৱস্থা কৰিছোঁ।